তো বন্ধুসকল আৰু আমাৰ মাজত এজনী বাইদেউ আছে, ধুনীয়া লাগিছে চব। তাক কেনেকুৱা হাঁহিছে, ইমান হাঁহি বেলেগ স্মাৰ্ট আছে বাইদেউ ক'ব। বন্ধুসকল বহুত ভাগৰ লাগি গৈছে মানে একদম। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰোহিত দে ইউটিউব চেনেল। বন্ধুসকল, এতিয়া আমি অযোধ্যা ৰাম মন্দিৰলৈ আহিছোঁ। আপোনালোকক সকলোবোৰ দৃশ্য দেখুৱাম আৰু আপোনালোকে চাই থকা ভিডিঅ'বোৰ। ইয়াত বহুত ভিৰ লাগি আছে, ইয়াত বহুত ছাইডত ইফালে মানুহ আহি আছে। এইফালে চাওক, আমি 10জন ইয়াত আহিছোঁ ফুৰিবলৈ আৰু আপোনালোকে সকলোবোৰ দৃশ্য দেখুৱাম। আপোনালোকে নিশ্চিন্ত মনে ভিডিঅ' চাই থাকিব, স্কিপ নকৰিব। ব'ল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গো। তো বন্ধুসকল, এতিয়া বৰ্তমান আমি গৈ আছোঁ হনুমানগাড়ী মন্দিৰ। আৰু হনুমানগাড়ী মন্দিৰত তাৰ ভিতৰত প্ৰৱেশ কৰিম। তাৰ কাৰণে আমি মালা লৈছোঁ, মিঠাই লৈছোঁ, আমি হনুমানক আমি অৰ্পণ কৰিবৰ কাৰণে। তো গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকে, আমি ভিতৰলৈ সোমাই যাওঁ। বৰ্তমান আমি এতিয়া হনুমানগাড়ী মন্দিৰ ভিতৰলৈ সোমাই গৈ আছোঁ। চাওক বন্ধুসকল, ইমান ভিৰ, ইমান মানুহ। বন্ধুসকল, বহুত ভাগৰ লাগি গৈছে মানে একদম। ৰাম মন্দিৰ খোজকাঢ়ি আপোনালোকে আহিলে আপোনালোকে গম পাব যে কেনেকুৱা লাগে ৰাম মন্দিৰখন ঘূৰি। তো দৰ্শন কৰিবলৈ ইমান সহজ নহয়, বহুত দূৰ খোজকাঢ়িব লাগিব। আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় আহিব এইখন মন্দিৰলৈ। এইখন মন্দিৰলৈ আমাৰ নিজ সনাতন ধৰ্মৰ লগত জড়িত আছে। গতিকে আহক আমি মন্দিৰভাগ দৰ্শন কৰোঁ। লগতে মোৰ দেউতা, মোৰ ছোৱালী আৰু মোৰ মানুহজনী আহিছে, আমি 3জন, লগতে আৰু কেইবাজনো আহিছে লগতে। গতিকে দৰ্শন কৰিব যাওঁ। চাওঁ বাৰু মোবাইল ভিতৰত সোমাব দিয়ে নে নিদিয়ে। যদি মোবাইল ভিতৰত সোমাব দিয়ে তেন্তে নিশ্চয় আপোনালোকক দেখুৱাম, আৰু যদি মোবাইল ভিতৰত সোমাব নিদিয়ে তেন্তে আৰু উপায় নাই, যিকোনো চাম। আপোনালোকক পাছত আহি ধুনীয়াকৈ বুজাই ক'ম। গতিকে ভিডিঅ' চাই থাকা। গৌতম দা, হেল্ল', ৰাম মন্দিৰ আহি কেনেকুৱা লাগিছে? বহুত ভাল, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। এতিয়ালৈকে দৰ্শন কৰা নাই? এতিয়ালৈকে দৰ্শন কৰা নাই, গৈ আছোঁ বৰ্তমান প্ৰভুৰ চৰণত দৰ্শন কৰিবলৈ। তো বন্ধুসকল, চাই থাকে আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰিব। আমি গৈ আছোঁ ৰাম মন্দিৰৰ ভিতৰত। বাইদেউ, আপোনাক ৰাম মন্দিৰ ঘূৰি কেনেকুৱা লাগিলে? ৰাম মন্দিৰৰ চাই কেনেকুৱা লাগিলে? আপোনাৰ অযোধ্যাখন চাই কেনেকুৱা লাগিলে বাৰু? ৰাম মন্দিৰ আহি পেলাই বহুত ধুনীয়া লাগিলে, ঘূৰি পেলাই ভাল লাগিলে। ইমান মন্দিৰ মই যোনটো ভাবিছিলোঁ, কল্পনা কৰিছিলোঁ ৰাম মন্দিৰ আহিম বুলি, এইটো কল্পনা পূৰা হ'ল। আহি পেলাই বৰ ধুনীয়া লাগিলে। জয় সীতাৰাম, জয় সিয়াৰাম। তো বন্ধুসকল, আৰু আমাৰ মাজত এজনী বাইদেউ আছে, ধুনীয়া লাগিছে চব। তাক কেনেকুৱা হাঁহিছে, ইমান হাঁহি বেলেগ স্মাৰ্ট আছে বাইদেউ ক'ব। আজি ৰাম মন্দিৰ আহিলোঁ মই। ৰাম মন্দিৰ আহিলোঁ, প্ৰণাম এটা কৈ জনালোঁ। ইমান দূৰ ভাবিছিলোঁ, যিটো মোৰ মনোকামনা পূৰণ হ'ল। আৰু সকলোতে ভালে কুশলে থাকক। আৰু কোনোবাই ৰাম মন্দিৰ আহিব বিচাৰিলে কি ক'ব আপুনি? ভাল লাগিলে ক'ম আৰু আহি। না, কোনোবাই আহিম বুলি ক'লে আহিব লাগিব আৰু ভাল লাগিব। ভাল লাগিব আহি, আৰু হয় নাই? এনেকুৱা মানে আমাৰ মাজত এই আইতা আহিছে। আইতাৰ বয়স আজি বহুত, কমচে কম 60 ওপৰতে আছে, 70 পাৰ হ'ব। তেখেতেও আমাৰ লগত বৃন্দাবন আহিছে। আজি প্ৰথম আমি অযোধ্যাত ৰাম মন্দিৰ দৰ্শন কৰিলোঁ। তো তাৰ কাৰণে আমাৰ আইতাই কি ক'ব বিচাৰে তাকে আমি আইতাক সুধোঁ। আইতা কওক। লাগিলে মানে আৰু মামালৈকে
আৰু মানুহবিলাক আহিব লাগে এনেকৈ বুঢ়া বুঢ়ী মানুহ তেতিয়া আকৌ ভাল লাগিব আমাক আহি পেলাই বহুত ভাল লাগিলে ধুনীয়া লাগিলে ৰাম মন্দিৰ ঘূৰি পেলাই মানে ৰামৰ নাম লৈ বহুত ধুনীয়া লাগে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় সীতাৰাম। আমাৰ এই জেমছৰ ৰুমৰ এই জেমছৰ পাৰ্টিটো আমাৰ এইটো আমাৰ গৌতম তেখেতে এতিয়া ক'ব আজি গোটেই দিনটো আৰু কেনেকুৱা লাগিলে ৰাম মন্দিৰ হনুমান মন্দিৰ গোটেইখিনি ঘূৰি ফুৰিলে কেনেকুৱা লাগিলে তেখেতে আজি এতিয়া চশমা লগাইছে মানে চশমা লগাই ক'ব তেখেতে এইটো চাওক এতিয়াহে দেখি পাইছে লাগিছে হেল্ল' গাইজ, বহুত দিনৰ পৰা সপোন এটা আছিলে অযোধ্যা ৰাম মন্দিৰ চাবৰ বাবে। যেতিয়া প্ৰতিষ্ঠা হৈছিলে সেই সময়ৰ পৰাই মই ভাবি আছিলোঁ যে কোনদিনাখন প্ৰভুৱে আমাক মাতিব আৰু নিশ্চয় প্ৰভুৱে মোৰ যিটো ভাৱ আছিলে সেইটো আজি পূৰণ কৰিলে। সঁচাকৈ চাবলগীয়া, আহক আপোনালোকেও আহক, চাওক, প্ৰভুক দৰ্শন কৰক আৰু নিজৰ গাঁৱৰ নিজৰ পৰিয়ালৰ আশা আকাংক্ষা পূৰণৰ অৰ্থে ইয়াত মনোবাঞ্ছা কৰক। প্ৰভুৱে সঁচাকৈ চবকে ঠিকে ঠাকে ৰাখিব। ইয়াকে কৈছোঁ, বহুত ভাল লাগিলে আৰু ক'বলগীয়া ঢেৰ আছে। এতিয়া বৰ্তমান সময় হৈ গৈছে আমাৰ ইয়াৰ পৰা ওলাবলৈ। ইয়াত আছে আমাৰ এই আজি কঁকাল লিখিয়াই লাগিব, কিন্তু তেখেতৰ বয়স আজি বহুতেই হৈছে। তেখেতেও আজি আশা কৰিছিলে, সেই আশা আজি পূৰণৰ দিশে আমাৰ দাদা আপুনি কি ক'ব? আপুনি ইমান দূৰ আহিলে, আহি পেলাই আজি ৰাম মন্দিৰ দৰ্শন কৰিব পাৰিলে। মই বহুত দিনৰ ভাবিছিলোঁ যে ৰাম মন্দিৰ দৰ্শনলৈ আহিব পাৰিম বুলি, গতিকে ভগৱানে আজি আনিলে আৰু আমাৰ ছাৰে আছে আৰু আমাৰ গৌতম ভাই আছে আৰু ভাল লাগিলে আজি ঘূৰিও ভাল লাগিলে, মন্দিৰখনো ভাল দেখি ভাল লাগিলে। গতিকে মই ভাবিছোঁ যে ভগৱানৰ চৰণত আহিব লাগে আৰু পৰাপক্ষে ভগৱানৰ চৰণত আহিলে মানে সফলে হ'ব চব। সঁচাকৈ মোৰ শিক্ষাগুৰু তথা শিক্ষাগুৰুৱে মোক কৈছিলে বহু দিনৰ পৰাই যে শিক্ষা ভ্ৰমণ কৰিব যাব লাগে। মই ভবা যে নাছিলোঁ যে এনেকৈ এদিন আহি অযোধ্যাত উপস্থিত হ'ম বুলি। সঁচাকৈ আজি মনটো মোৰ ইমান খোলা হ'ল আৰু যিখিনি ভাৱ আছিলে আৰু পূৰ্বজনৰ কিবা যদি দুখ আছিলে সেইখিনিও যদি মোৰ আজি গাঁত খালে বুলি মই নিজকে নিজে মানি লৈছোঁ। আৰু এতিয়া অযোধ্যা ঘূৰি মেলি আমি ৰাম মন্দিৰ হনুমান মন্দিৰ গোটেই মন্দিৰখিনি ঘূৰি মেলি আছোঁ। এতিয়া আমি কাপোৰ কানি সলাই এতিয়া আমি বৃন্দাবনলৈ যাব ওলাইছোঁ আৰু বৃন্দাবনলৈ কি পাম আপোনাৰ কাইলৈ জনাম। হয়, বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে ৰাম মন্দিৰ যাম আৰু দৰ্শন কৰিম বুলি, কিন্তু আজি মই গোটেই ৰাম মন্দিৰ আহি হনুমান মন্দিৰ আহি গোটেইখিনি দৰ্শন কৰিলোঁ, বহুত ভাল লাগিছে। গতিকে আশা কৰিম আগত যিবিলাক নৱপ্ৰজন্ম আছে সেইকেইটা আহক, এই ৰাম মন্দিৰ বা এই হনুমান মন্দিৰ দৰ্শন কৰক। মই এই বুলি আমাৰ যিকেইটা অসমবাসী ৰাইজক কামনা কৰিছোঁ। ভাল লাগিলে, কিন্তু আমাৰ সমস্যা যিটো ভাবিছিলোঁ আমাৰ কথাখিনি পূৰণ হ'ল। বুঢ়া বুঢ়ী এজন চানু আৰু এখন গোৱালা, কিন্তু চাই আলি পদূলি একদম মানে দোকানদাৰ এই বহুত ধুনীয়া, টিউশ্যন ধুনীয়া আছে, কিন্তু তেনেকুৱা আৰু আমি বৰ্তমান চাব পাৰিম নাই আগবঢ়া এইবুলি আৰু আমাৰ ৰাইজক কৈছোঁ আহিব ভাল চাবলৈ দেই। ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু আশা কৰোঁ যে আপোনালোকেও কোনোবা এদিন ৰাম মন্দিৰ অযোধ্যাৰ এপাক আহি নিজৰ ধৰ্মীয় যিখিনি আছে ভিতৰত ৰাম মন্দিৰটো এটা মন্দিৰ যিটো কাৰণে আজি 500 বছৰ ধৰি আজি যুদ্ধ কৰি এই মন্দিৰখন স্থাপন কৰিলে। গতিকে আপোনালোকে আশা কৰিম আপোনালোকে আগন্তুক দিনত এই ৰাম মন্দিৰ দৰ্শন কৰি এপাক যাব। ইমানতে ভিডিঅ'খন সমাপ্ত কৰোঁ। থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম, জয় হিন্দ, জয় শ্ৰীৰাম।